নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ভিডিঅ'। ITR যদি ছেকেণ্ড চিট এলটমেণ্টৰ কাৰণে আপোনালোকে ৱেইট কৰি আছে, তেনেহ'লে এটা নতুন অপশ্যন আহিছে। আপোনালোকক মই দেখুৱাই দিব খুজিছোঁ। মই এইটো লগ ইন কৰি লৈছোঁ, আপোনালোকে লগ ইন কৰি লওক। লগ ইন যদি কৰিব পৰা নাই, তেতিয়াহ'লে ফৰগট পাছৱৰ্ডটো মাৰি আপোনালোকে চেষ্টা কৰি চাব পাৰে, নহ'লে অলপ দেৰি পাছত আপোনালোকে চেষ্টা কৰি চাব লগ ইন কৰিবলৈ। দেখিছেনে আপোনালোকে, কালি মই যিটো ভিডিঅ' দেখিছিলোঁ তাত চিট এলটমেণ্টৰ এটা ৰাউণ্ড কটা চিন আহি আছিলে, কিন্তু এতিয়া ইয়াত নিউ বুলি অপশ্যন এটা আহিছে। ইয়াত যদি ক্লিক কৰি দিওঁ, এইটোত ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যনটোৱে দেখাই আছে, যিটো অপশ্যন সেইটোৱে দেখাই আছে, কিয়নো মই যিজন ল'ৰা চাই আছোঁ তেখেতৰ ফাৰ্ষ্ট ৰাউণ্ডতহে চিট পাইছিলে। গতিকে আপোনালোকে যদি ফাৰ্ষ্ট ৰাউণ্ডত চিট নোপোৱা কোনোবা আছে, আপোনালোকে যদি ভিডিঅ'টো চাই আছে, আপোনালোকে চাওকচোন আপোনালোকৰ ইয়াত কেনেদৰে অপশ্যনটো আহিছে। আৰু আপোনালোকে যদি এই দুইটা অপশ্যন ইনকমপ্লিট আহিছে, তেতিয়াহ'লে চিট এলটমেণ্ট ৰিজাল্ট বুলি যিটো অপশ্যন আছে তাত আপোনালোকে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়ে এনেদৰে আহি যাব। তাৰপিছত আপোনালোকে পুনৰ বেক কৰি দিব, নহ'লে আপোনালোকে কি কৰিব, ডাউনলোড চিট এলটমেণ্ট যিটো অপশ্যন আছে তাতো আপোনালোকে এবাৰ ক্লিক কৰি দিব। আৰু এই দুইটা অপশ্যনতে যদি আপোনালোকৰ ৰাউণ্ড নাম্বাৰ দুটা 2-2 আহিছে, তেতিয়াহ'লে আপোনালোকে ডাউনলোড প্ৰভিজনেল চিট এলটমেণ্ট লেটাৰটো আপোনালোকে ডাউনলোড কৰি ৰাখি ল'ব। কিন্তু ইয়াত মই দেখাত কিন্তু ফাৰ্ষ্ট ৰাউণ্ডটোহে দেখাইছে, কিন্তু যদি হ'লেও নতুনকৈ এটা অপশ্যন আহিছে, নিউ বুলি আহি গৈছে আজি। হয়তো ছেকেণ্ড ৰাউণ্ডৰ মেৰিট লিষ্ট প্ৰকাশ পাবও পাৰে, কিয়নো মই চাই আছোঁ এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যন লোৱা এজন ল'ৰাৰ মই একাউণ্ট চাই আছোঁ, সেয়েহে মই ধৰিব পৰা নাই। গতিকে আপোনালোকে এবাৰ নিজে নিজে চেক কৰি ৰাখোঁ, চেক কৰি মোক কমেণ্ট বক্সত জনাই দিয়ক। ছেকেণ্ড ৰাউণ্ডৰ এডমিশ্যন যদি আহিছে আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। আৰু আপোনালোকে যদি মনৰ পচন্দৰ চিট ছেকেণ্ড কাউন্সেলিঙত পোৱা নাই, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, আপোনালোকে কলেজত গৈ এডমিশ্যনটো ল'ব, লৈ পেলাই আপোনালোকে আনফ্ৰিজ কৰিব, আনফ্ৰিজ কৰি আপোনালোকে আপগ্ৰেড দি থৈ আহিব। আৰু আপোনালোকে এটা চিটৰ আপগ্ৰেড দিলে সেই চিটটো আপোনালোকে পোৱাৰ সম্ভাৱনা বহুত পৰিমাণে থাকে। সেয়েহে আপোনালোকে কলেজত গৈ আপোনালোকে এডমিশ্যনটো নোলোৱাকৈ নাথাকিব। এডমিশ্যন যদি নলয়, আপোনালোকে গোটেই কাউন্সেলিং প্ৰক্ৰিয়াৰ পৰা আপোনালোকক আউট কৰি দিয়া হ'ব। গতিকে আপোনালোকে কোনো ধৰণৰ চিট নাপাব। সেয়েহে আপোনালোকে এডমিশ্যনটো লৈ থ'ব। আপোনালোক যদি আঁতৰত পৰিছে, ঘৰৰ পৰা আঁতৰৰ ITIত পৰিছে, তেতিয়া ঘৰৰ ওচৰত যদি ITI আছে তাত গৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ পাৰে। লৈ আপোনালোকে আনফ্ৰিজ কৰা আৰু আপগ্ৰেড কৰা এই দুইটা অপশ্যনে আপোনালোকে তাত কৰিব পাৰিব। আৰু আপোনালোকে ITIলৈ যাবলৈ 5, 6 আৰু 7 এই 3টা দিন দিছে। যদি আজি আহিছে, তেতিয়াহ'লে আপোনালোকে এবাৰ চেক কৰি মোক কমেণ্ট বক্সত জনাব। আৰু আপোনালোকে 5, 6 আৰু 7 এই 3টা দিনৰ ভিতৰত আপোনালোকে এডমিশ্যনটো গৈ ল'বগৈ লাগিব। তাৰপিছত আপোনালোকে 8 আৰু 9 তাৰিখে পুনৰ চইচ ফিলিঙৰ কাৰণে আহিব। আৰু যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যন নলয়, কাইলৈ বা পৰহিলৈ নলয়, তেওঁলোক কিন্তু এই গোটেই প্ৰক্ৰিয়াটোৰ পৰা আউট হৈ যাব। তেওঁলোকে কোনো ধৰণৰ চইচ ফিলিং কৰিব নেক্সট নোৱাৰিব। আৰু যিসকলে এডমিশ্যন লৈছে, আপগ্ৰেড কৰিছে বা আনফ্ৰিজ কৰি থৈ আহিছে, তেওঁলোকে নেক্সট পুনৰ চইচ ফিলিং কৰিব পাৰিব। আৰু চিট যিসকলে নাই পোৱা এতিয়ালৈকে, ছেকেণ্ড লিষ্ট মতে যদি নাই পোৱা, তেওঁলোকেও চইচ ফিলিং প্ৰথমৰ পৰা কৰিব পাৰিব। গতিকে যদি ইনফৰমেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।